Aku dah hatu dua apa? Tak boleh. বাইদেউ আগবঢ়াই আনিবলৈ কবিতা খণ্ড অনুৰোধ জনাইছোঁ গোস্বামী বাইদেৱে তেখেতৰ একেষাৰ আগবঢ়াব আমি আজিৰ দিনলৈ চিত্ৰশ্ৰী উন্মোচন কৰিম এটা স্মৰণীয় দিন হৈ ৰ'ব যোৰহাট লেখিকা সমূহ সমাৰোহ সমিতিৰ নিজৰ সুখ আৰু আৱেগ সকলো শুদ্ধলৈ পৰিণত কৰি আজিৰ এই দিনটো উদযাপিত কৰিবলৈ স্বীকৃতি দিয়ালে নাৰী দিৱস আন্তৰ্জাতিকভাৱে নাৰী দিৱস উদযাপন কৰাৰ বিশেষ সেই সকলো ত্যাগী মহিলা ত্যাগী বিৰতি বৰেণ্য ব্যক্তিসকললৈ মই মোৰ আদৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানৰ সভানেত্ৰী মহোদয়া যোৰহাট জিলা যোৰহাট লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্য আৰু আজি আমন্ত্ৰিত উন্মোচক মহোদয়া আজি নাৰী দিৱসৰ শ্ৰদ্ধা আৰু মৰম জনাইছোঁ এখনি চেলেঙেৰে বাইদেউ অকণমান আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ মই নাৰী ৰংধেনুৰ দুটা ৰং মই ভাল পাওঁ ৰংধেনুৰ দুটা ৰং মই ভাল পাওঁ ৰঙা আৰু হালধীয়া অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ মই এক নাৰী মই যেতিয়া অতীতলৈ যাওঁ যেতিয়া দুৰ্ভাৱনা আহে মই হৈ পৰোঁ ৰঙা আমাৰ মাজৰ পৰা মহোদয়াকে প্ৰমাণিত কৰি মঞ্চত উপবিষ্ট মোৰ কেইবাগৰাকীও শিক্ষাগুৰু আছিলে এতিয়া বৰ্তমান এগৰাকী বাইদেউ আছে লিখা বাইদেউ প্ৰমাণিত কৰি সকলো নাৰীলৈকে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা শুভেচ্ছা যাচিছোঁ মই নতুন সভাপতি জানুৱাৰীয়া আৰু নতুন সমালিকা জানুৱাৰী আৰু উপস্থিত এই আজি নাৰী দিৱসৰ এটাই কথা কৰোঁ মই সেইকাৰণে ওলাই অতি মানে মৰম জনাইছোঁ খুব সুন্দৰ হৈছে আৰু তাৰ যিখিনি আৰ্ট কৰিছে সেইখিনি খুব ভাল লাগিছে গতিকে তোমালোকে এই ধৰণে আগবাঢ়ি যোৱা আজি তাৰমানে মই সোনকালে এতিয়া যাবগৈ লাগিব মই বাকী তোমালোকৰ থাকিব নোৱাৰিম গতিকে সকলোকে মোৰ পুনৰ মৰম জনাই ঈশ্বৰৰ কাৰ্যসূচী যাতে সুন্দৰতা সফল হয় নাৰী দিৱসৰ এই সুন্দৰ অনুষ্ঠানত সকলোৱে যোগদান কৰক সেয়া কামনা কৰিলোঁ আৰু ইতিমধ্যে মই বৰ ধুনীয়াকৈ আপুনি মোৰ মৰমৰ বান্ধৱী তেওঁ বৰ সুন্দৰকৈ কৈ আছে গতিকে মই আপোনালোকৰ সন্মুখত ক'বলৈ আগবাঢ়িছোঁ আৰু তেওঁ ৰিপিটো হ'ব পাৰে বেয়া নাপায় যে আৰু এই সুবিধাকণ দিয়াৰ কাৰণে মই সভানেত্ৰী এতিয়া আজি আপোনালোক সকলো বৰেণ্য ব্যক্তিক মই শ্ৰদ্ধা জনোৱাৰ লগতে যিসকল অতীতৰ পৰা নমস্কাৰ আজি যোৰহাট লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ইয়াত আমাৰ সকলো লেখিকাই সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আজি এই অনুষ্ঠানটি সফল কৰি তুলিলে তাৰ লগে লগে আমি আজি অতি গৌৰৱবোধ কৰিছোঁ যে আমাৰ
যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে এখন প্ৰাচীন পত্ৰিকা প্ৰতি বৰ্ষত উলিয়াই আজি এই বৰ্ষৰ ইয়াৰ প্ৰথম আজি উন্মোচন হ'ল প্ৰাচীন পত্ৰিকা শিৱশ্ৰেণী। এইবাৰ শিৱশ্ৰেণীৰ দায়িত্ব আমি অৰ্পণ কৰিছিলোঁ আমাৰ শ্ৰদ্ধাৰ উপসভানেত্ৰী মামণি কটকী বাইদেউ আৰু আমাৰ প্ৰচাৰ সম্পাদিকা পৰিমণিকা দত্ত। তেওঁলোকে খুব সুন্দৰভাৱে দায়িত্ব লৈ প্ৰাচীন পত্ৰিকাখন আমাৰ আজি ৰাইজৰ মাজলৈ উলিয়াই আনিলে। তাৰ বাবে এইখিনি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠানটি সফল কৰি তোলাত আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে সকলো বিষয়ববীয়া সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানটো আজি ৰাইজৰ মাজলৈ উলিয়াই নিয়াৰ বাবে তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।